হাজাৰ টকাৰ ক্ষতিপূৰণ দিলে নহ'ব। আমাৰ শিৱসাগৰৰ ধনী মানুহ, যোৰহাটৰ ধনী মানুহবিলাক, চৰাইদেউৰ ধনী মানুহবিলাকৰ চব সম্পত্তি শেষ, জীৱনৰ চব শেষ। মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত, চব খতম। আপোনালোকৰ কোনোবা মিতিৰ কুটুম আছে যদি সুধি লওক, চব খতম। যোৱা 100 বছৰ 200 বছৰত যি ইনকাম কৰিছিলে চব শেষ হৈ গ'ল, মানুহ পাগল হৈ গৈছে। সেই বস্তুবিলাকৰ বিষয়ে মই ক্ষতিপূৰণটো যাতে ভালকৈ আহে, তাৰ কাৰণে নেশ্যনেল কেলামিটি যাতে ঘোষণা কৰা হয়, তেতিয়াহ'লে পেকেজ পালোহেঁতেন। মই কালি মুখ্যমন্ত্ৰীক কৈছিলোঁ যে এইটো নেশ্যনেল কেলামিটি ঘোষণা কৰাওক, তেতিয়াহে পইচা হ'ব। মই মুখ্যমন্ত্ৰীক কৈছিলোঁ 6,000 বা 12,000 টকা দি ক্ষতিপূৰণ দিলে নহ'ব। এটা এটা মানুহৰ কোটি টকা লোকচান হৈছে। আমাৰ শিৱসাগৰৰ ধনী, মধ্য অসমীয়া মধ্যবিত্তৰ আটাইতকৈ, অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া আৰু ধনী মানুহবিলাক তাত আছে। চব শেষ, খতম, চব খতম। সেই কথা ক'বলৈ মোক আজি নিদিলে। এতিয়াও মানুহবিলাকক উলিয়াব পৰা নাই। তাত অকল 6,000 বা 12,000 টকাৰ ক্ষতিপূৰণ দিলে নহ'ব। আমাৰ শিৱসাগৰৰ ধনী মানুহ, যোৰহাটৰ ধনী মানুহবিলাক,